তেতিয়াহ'লে দ্বাদশ গীতাৰ দ্বাদশ অধ্যায় ভক্তিযোগ পদ। হে ৰাম পুনৰপি অৰ্জুনে কৰিলা প্ৰণিপাত, পদক্ষিণ কৰে জুৰিল অন্তজোৰ হাত। কৃষ্ণক সম্বন্ধি হেন বুলিলা অৰ্জুনে, আৰু একে সংশয় মিলিল মোৰ মনে। সংশয় ছেট কৰিব পাৰে আৰু এটা সংশয় থাকে। হে ৰাম পূৰ্বত মোহক হেন কৰিলা কহিলা গোসাঁই, জ্ঞান বিনা নিস্তে জানা কাৰো গতি নাই। এবে কহা একাদশ অধ্যায় অন্তত, ভক্তি পৰম তত্ত্ব গুহ্য মোৰ মত। পূৰ্বতে মোহক হেন কহিলা গোসাঁই, জ্ঞান বিনা নিস্তে জানা কাৰো গতি নাই। জ্ঞান নহ'লে কাৰো গতিয়ে নাই, জ্ঞান লাগিবই। এবে কহা একাদশ অধ্যায়ৰ অন্তত, এতিয়া আকৌ একাদশ শেষৰ ফাললৈ, ভক্তিকে পৰম তত্ত্ব গুহ্য মোৰ মত। পূৰ্বতে মোহক হেন কহিলা গোসাঁই, জ্ঞান বিনা নিস্তে জানা কাৰো গতি নাই। জ্ঞান বিনা কাৰো গতি নাই বুলি ক'লে। এতিয়া কৈছে ভক্তিকে পৰম তত্ত্ব গুহ্য মোৰ মত। এইবোৰ জ্ঞান বিজ্ঞান সমস্ত এৰি পানি কিন্তু মানে ভক্তিহে শ্ৰেষ্ঠ। হে ৰাম জ্ঞানৰ ভক্তিৰ মধ্যে কোন বা প্ৰধান, যদি দয়া আছে মুত কহা ভগৱান। কৃষ্ণে বোলে সাধু প্ৰশ্ন কৰিলা অৰ্জুন, তাহাৰ নিৰ্ণয় কহো সাৱধানে শুন। জ্ঞানৰ ভক্তিৰ মধ্যে কোন বা প্ৰধান, এতিয়া জ্ঞান প্ৰধান নে ভক্তি প্ৰধান? যদি দয়া আছে মুত কহা ভগৱান। কৃষ্ণে বোলে সাধু প্ৰশ্ন কৰিলা অৰ্জুন, তাহাৰ নিৰ্ণয় কহো সাৱধানে শুন। আনত নৱজী মাত মুতে ভজৈ নিত, মুত মন নিবেশিবে দিয় কৰি চিত্ত। পৰম শ্ৰদ্ধাই মোক কৰিলে কহাৰ, তাত মোৰ প্ৰাণ হেতু ময়ো ভৈলো তাৰ। আনত নৱজী মাত্ৰ মুতে ভজৈ নিত্য, আনত ভজনা নকৰি মানে নিত্য সদায় মানে মুত মন নিবেশিবে দৃঢ় কৰি চিত্ত দৃঢ় কৰি পানি ভগৱানে একান্তই নিবেশ কৰিব লাগিব চৰণলৈ, ভগৱান চৰণ প্ৰতি, আৰু বেলেগ চিন্তা কৰিব নালাগে মন চিত্তকেইটাই। পৰম শ্ৰদ্ধাই মোক কৰিলে কহাৰ, তাত মোৰ প্ৰাণ হিতু ময়ো ভৈলো তাৰ। গতিকে সেইজন মোৰ প্ৰাণবন্ধু, মোৰ প্ৰাণ সেইজন, ময়ো তাৰ প্ৰাণ, এৰা এৰি নহ'ব। গতিকেলৈ মানে আপোনাৰ জ্ঞানত তাৰিব নোৱাৰে, ভক্তিতহে তাৰিব পাৰে। এইটো কথা। কিছুমানৰ ঢেৰ জ্ঞান আছে, বহুত শাস্ত্ৰ জানেও যদিও ভক্তিটো নাথাকিলে, যদি ভক্তিটো নাথাকে, বৰ জানোগৈ অহংকাৰ থাকিলেও মিছা। ভক্তিটো লাগিবই। তাৰ একো জ্ঞান নাথাকক, কিন্তু সি ভক্তিটো কৰিছে যে, সিহঁতে সকলো
তাত মোৰ প্ৰাণ সিটো মোৰ বলো তাৰ নাই জ্ঞানটো থাকিব লাগিব জ্ঞান নাথাকিলে ভকতি কেনেকৈ কৰিব জ্ঞান নাথাকিলে ভকতি কৰিব নোৱাৰে আপুনি যদি কিবা এটা ভগৱানক চিন্তা কৰিব আপোনাৰ জ্ঞানটো আহিব লাগিব নহয় জ্ঞানটো সেইটো নহয় এতিয়া আপোনাৰ চাওক 5 বছৰীয়া আপোনাৰ ধ্ৰুৱনো কি জ্ঞানডাল পাব তথাপি ভগৱানক ডাইৰেক্ট পাইছে কি ভকতি দি সেইটো কথাটো এনেকুৱা তাৰমানে কিছুমানে শাস্ত্ৰ নাজানিব পাৰে কিন্তু ঈশ্বৰৰ প্ৰতি একান্ত বিশ্বাসত থাকিল নহয় শাস্ত্ৰ জ্ঞান মই কৈ লোৱা নাই আপোনাৰ শুনিব দেই কথাটো শাস্ত্ৰ জ্ঞানৰ কথাটো বেলেগ মই যদি ভগৱানক চিন্তিব লাগে বুলি মোৰ এটা জ্ঞান এটা আছে সেইটো জ্ঞানৰ কথাটো শাস্ত্ৰ জ্ঞান থাকক নাথাকক সেইটো বেলেগ কথা সেইটোৱেই কিন্তু ভকতিটোৱে মেইন আৰু কৈছে যে জ্ঞান লাগিব জ্ঞান নহ'লে একো কৰিবই নোৱাৰে কথাটো হ'ল কি জ্ঞানে তাৰিব নোৱাৰিব ভক্তিটো নাথাকিব প্ৰথমতে কৈ গ'লোঁ জ্ঞানৰ বিনা একো হেৰি নাই কাৰণ নাই কিন্তু শেষত আকৌ সেই ভক্তিটোৱে শ্ৰেষ্ঠ কৰিছে চেষ্টাটো নহয় পঢ়িলে যে জ্ঞান হয় সেইটো জ্ঞান বেলেগ সেইটো জ্ঞান বেলেগ MA BA পাছ IU পাছ কৰি গ'লেও মানে সেইটো জ্ঞানী বুলি নকয় সেইটো জ্ঞান আছে জ্ঞান মানে তেওঁ শিক্ষাৰ ক্ষেত্ৰত জ্ঞান আছে এই ভক্তিত মানে এইটো ধৰ্ম কৃষ্ণ হেৰা ব্ৰহ্মৰূপ পাক্ষৰ পাখিবে যিটো লোক অভেদ ভাৱনা কৰি চিন্তি পাৱে মোক জ্ঞানৰ ভক্তিৰ ফল নিষ্ফল নাযায় নিশ্চয় জানি বাহা দুয়ো পথে গতি পায় ব্ৰহ্ম ৰূপাক্ষৰ উপাসিবে যিটো লোক অভেদ ভাৱনা কৰি চিন্তি পাৱে মোক জ্ঞানৰ ভক্তিৰ ফল নিষ্ফল নাযায় নিশ্চয় জানি বাহা দুয়ো পথে গতি পায় দুই পথেই গতি পাব কৈছে হে ৰাম হুৰা হুৰা কীট পক্ষী সবাহাতে সম পৰম দুসাধ্য মন ইন্দ্ৰিয় নিয়ম অচিন্ত অব্যক্ত ব্ৰহ্ম মন গোচৰ অব্যক্ত চিন্তন জ্ঞান পথ দুখতৰ হুৰাহুৰ কীট পক্ষী সবাহাতে সম হুৰাহুৰ কীট পক্ষী সবাহাতে সম নহয় জানো পৰম দুসাধ্য মন ইন্দ্ৰিয় নিয়মবোৰে দুসাধ্য অচিন্ত অব্যক্ত ব্ৰহ্ম মন অগোচৰ অব্যক্ত চিন্তন জ্ঞান পথ দুখতৰ অব্যক্ত চিন্তন জ্ঞান পথ দুখতৰ সেই জ্ঞানটোৱে দুখৰ এটাই চিন্তা কৰিছে এটাই চিন্তা কৰিছে দুখতৰ কৈছে তো সেইটো অব্যক্ত চিন্তন জ্ঞান পথ দুখতৰ সেই জ্ঞান পথটো দুখৰ তাৰমানে জ্ঞান আছেতো মোক কৰি চাই ল'ম টেষ্টটো কৰি চাওঁ কি হয় চবতে টেষ্ট কৰিব গৈ থাকে সেইটো দুখৰ হয়
হে ৰাম অদৃশ্য চিন্তন জ্ঞান অতীব সংকট দেহাভিমানীৰ জ্ঞান পৰম দুৰ্ঘট পুৰুষৰ দেহভে মান নাহে যাৰ মোক ভক্তি কৰে সুখে তৰয় সংসাৰ অদৃশ্য চিন্তন জ্ঞান অতীব সংকট চিন্তন জ্ঞান অতীব সংকট কৈছে দেহাভিমানীৰ জ্ঞান পৰম দুৰ্ঘট যিটো দেহাক লৈ মানে অভিমান কৰে নহয় জানো জ্ঞান পৰম দুৰ্ঘট পুৰুষৰ দেহ অভিমান নাহি যাৰ যিটো মানে দেহৰ অভিমান নাথাকে মানে ধৰি লওক অঁ জীৱ যদি দেহৰ অভিমান থাকে অভিমান নাহি দেহ অভিমান নাহি যাৰ পুৰুষৰ দেহ অভিমান নাহি যাৰ মোক ভক্তি কৰি সুখে তৰয় সংসাৰ এতিয়া মই মানুহ মই ধুনীয়া মই আমুক তেনেকুৱা সেইটো মানে কৰিলে নহ'ব কোনো অভিমান নাই অভিমান শূন্যজন পুৰুষৰ দেহ অভিমান নাহি যাৰ মোক ভক্তি কৰি সুখে তৰয় সংসাৰ দেহ অভিমান নথকাজনেই ভক্তি কৰি মানে সুখে সংসাৰ তৰিব পাৰিব গ'ল হে ৰাম আনক নৱজি হোৱা অনন্য হৰণ কায় বাক্য মনে ভজে মুহুৰ চৰণ মুঠ অৰ্পি কৰ্ম কৰে নজানয়ন ঘূৰ ৰূপ সংসাৰত মই কৰোঁ ত্ৰাণ আনক নৱজি হোৱে অনন্য হৰণ কায় বাক্য মনে ভজে মুহুৰ চৰণ আনক ভজনা কৰিব নাযাব অনন্য হৰণ ঈশ্বৰৰ প্ৰতি পূজা পাতল এইবিলাকৰ হৰণ ল'বলৈ কৃষ্ণৰ হৰণ ল'বলৈ কৈছে কায় বাক্য মানে ডাইৰেক্ট ঈশ্বৰ নহয় জানো কায় বাক্য মানে ভজে মুহুৰ চৰণ কায় বাক্য মনে মানে মনে ভজে মুহুৰ চৰণ ঈশ্বৰৰ চৰণত একান্ত চিত্তে মানে মুঠ অৰ্পি কৰ্ম কৰে নাজানয় আন ঘূৰ ৰূপ সংসাৰত মই কৰোঁ ত্ৰাণ যিটোৱে নেকি ভগৱানকে অৰ্পণ কৰি মানে কৰ্ম কৰি যায় এই বেলেগ একো চিন্তা নকৰে নহয় ঘূৰ ৰূপ সংসাৰত মই কৰোঁ ত্ৰাণ সেইজনক মই পাকে পকাৰে ৰক্ষা কৰি থাকোঁ নহয় তেওঁ কৈছে কি আনৰ শৰণ লৈ পানি কিবা কৰিলেও আনে মই নাজানো মই ভাবিছোঁ কি তেওঁহে মোক উদ্ধাৰ কৰিব কিন্তু ভগৱানে যে উদ্ধাৰ কৰে আনে নাজানো সেইটো নাই আনক নভজি হোৱে অনন্য হৰণ আনক ভজনা নকৰিব লাগিব নভজি হ'ব অনন্য হৰণ একান্ত চিত্ত ধৰিব নহয় জানো ঈশ্বৰৰ প্ৰতি অনন্য হৰণ ইজনে সিজনৰ কায় বাক্য মনে ভজে মুহুৰ চৰণ একেবাৰে মানে কায় বাক্য চব মানে একান্ত মনে নহয় জানো মুহুৰ চৰণ মুঠ অৰ্পি কৰ্ম কৰে নাজানয় আন মোকে অৰ্পণ কৰি পানি কৰ্ম কৰি যায় বেলেগ একো নাচানে নিচিন্তে ঘূৰ ৰূপ সংসাৰত মই কৰোঁ ত্ৰাণ সেইটো ঘূৰ সংসাৰৰ পৰা তেখেতক মই উদ্ধাৰ কৰোঁ এইটো কথা হে ৰামকে জানি ধনঞ্জয় নকৰিবা ভয়
কোন অধৰ্ম বহু লোক নজানয় ধৰ্ম অধৰ্মক জানে লয়মুতৰিতে অসংগে নজানে তবু প্ৰবৃত্তি নিবৃত্তি আকে জানি ধনঞ্জয় নকৰিবা ভয় কোনে ধৰ্ম বহু লোক নজানয় আকে জানি ধনঞ্জয় নকৰিবা ভয় কোনো ধৰ্ম বহু লোক নাজানয় ধৰ্ম অধৰ্মক জানে লয়া মূত ৰীতি অসংগে নজানে তবু প্ৰবৃত্তি নিবৃত্তি সেইবোৰ একো নাজানে তাৰমানে অসংগে মানে যিটো নেকি সকাম নিষ্কাম কোনটো নাজানে তাৰমানে আৰু কিন্তু পাবলৈ মোৰ আমুক এটা হতটো আছে সেই ভগৱান তাৰ ঠেংটো ভাঙি দে তাক অলপমান কিবা এটা কৰি দিয়ে এই বুলি কৈ এইটো প্ৰবৃত্তি নিবৃত্তি হ'ল মানে কোনো বাঞ্ছা নকৰাটো নহয় জানো হয় এখন আগবাঢ়ি কিন্তু ঈশ্বৰতে ভৰিছে কিন্তু ঈশ্বৰতে সংগিছে কিন্তু কামনা কৰাটো কি কয় এতিয়া প্ৰবৃত্তি সকামী প্ৰবৃত্তি ইয়াত প্ৰবৃত্তি নিবৃত্তিয়ে কৈছে সকামী বুলি নাই কয় অঁ সেইটো কয় মাৰ্ক সেইটো প্ৰবৃত্তি নিবৃত্তি মাৰ্ক দুটা মাৰ্ক এতিয়া বুজি পাব লাগিব সেইদৰে নিবৃত্তি আৰু কৃষ্ণ হে ৰাম প্ৰবৃত্তি নিবৃত্তি যদি জানে কতো লোক কোটি কোটি সামান্য দেৱতা বোলে মোক দেৱৰ লগত মিখলাই পূজা কৰে বহু লোক নাজানয় মৈখে ঈশ্বৰে প্ৰবৃত্তি নিবৃত্তি যদি জানে কতো লোক কোটি কোটি সামান্য দেৱতা বোলে মোক কোটি কোটি দেৱতাৰ লগত তেখেতকো মিলাই দিয়ে দেৱৰ লগত মিখলাই পূজা কৰে দেৱৰ লগতে কৃষ্ণকো মানে মিলাই দিয়ে নহয় জানো বহু লোক নাজানয় মৈখে ঈশ্বৰে মই যে ঈশ্বৰ বহু লোকেই কীৰ্তন এটাই গায় বা বিশ্বকুমাৰে পাতিলে তাতে দিহানাম গাই গৈ নহয় জানো ঈশ্বৰৰ নাম গুণকেই গায় মোৰ লগত মিছলাই কৰিলে দুৰ্গা পূজা পাতিলে দুৰ্গা পূজাৰ তুতি প্ৰাৰ্থনা কৰিব দুৰ্গা পূজা হেৰি কৰিব ইয়াত আকৌ কি মানে হাইয়াৰ এইটো মাধৱদেৱৰ হেৰি সময় দিয়ে তাতে মানে প্ৰাৰ্থনা সময় দিয়ে যে প্ৰাৰ্থনাবোৰে সেইবোৰকে উলিয়াই কৃষ্ণ বহু লোকে আকৌ ভগৱান কৃষ্ণক মানে ভগৱান বুলি নেজানে আপুনি মই দুৰ্গা পূজালৈ গৈছোঁ আমি যেতিয়া দুৰ্গা কথা একো নাজানো আমি মাধৱদেৱৰ বা শংকৰদেৱৰ কথাহে কিন্তু পূজাৰীয়ে কেতিয়াও মাধৱদেৱৰ যে সংস্কৃতত আৰু টিলিঙা বজাই কি গায় আৰু কোনো নাজানে
এতিয়া ইয়াত কৈছে সেইসকলে প্ৰকৃতি নিবৃত্তি একো বুজি নাপায়। বুজিবই নাপায়। আৰু বহু ভগৱান দেৱতাৰ লগতে ক্ষুদ্ৰ দেৱতাৰ লগত কোটি কোটি সামান্য দেৱতাৰ লগতে মোকো মিলাই তুলনা কৰি দিয়ে, তুলনা কৰি পূজা কৰি দিয়ে। দেৱৰ লগতে মিহলাই পূজা কৰে। বহু লোক নাজানে মইহে ঈশ্বৰ। দেৱতাৰ লগতে মোকেও মানে মিলাই কৃষ্ণ। হে ৰাম ঈশ্বৰ বুলিয়া জানে যদি কতো লোক, সজহু পালোহু সংসাৰোহু তিনিও লোক। ঈশ্বৰ বুলিয়া জানে যদি কতো লোক, সজহু পালোহু সংসাৰো তিনিও লোক। অৱতাৰ ধৰি ভাৰ সৰু পৃথিৱীৰ, নিৰাকাৰ বোলে মোক নজানে বিস্তৰ। অৱতাৰ ধৰি পৃথিৱীৰ ভাৰো হৰণ কৰে, নিৰাকাৰ বুলি মোক নাজানে বিস্তৰ। বহুতে আকৌ মোক নিৰাকাৰ বুলিও নাজানে। সেই সাকাৰ কৃষ্ণকেই নহয় জানো? এতিয়া কিছুমানে কয় নহয়, এতিয়া ঈশ্বৰ আছে নেকি, কোনোবাই দেখিছে নেকি? আৰু ঈশ্বৰ থকাৰতো আমাৰ এনেকুৱা অৱস্থা নহয়। মানে আৰু সেইজনে কি বুজি পাইছে? প্ৰকৃততে এতিয়া ঈশ্বৰ নাই। আপুনি আগতে এতিয়া যদি আছে পলাতে যেনেকৈ এটা বোলে ফুটা ফুটা আছে যদি দেখুৱাই দিলে তাতে ঈশ্বৰ আছে। এতিয়া আপুনি মই ফুটাটো দেখুৱাই কেতিয়াও ঈশ্বৰ নাই। গতিকে এতিয়া ঈশ্বৰ নাই, আত্মাই ঈশ্বৰ নহয়, এতিয়াও আছে আপোনাৰ। এতিয়া ধৰি লওক, এতিয়া আপুনি আপুনি দেখাবলৈ আপুনি আপোনাৰ আত্মাই ঈশ্বৰ মানে সেইটোৱেই। এতিয়া ক'ব গ'লে মানে চবতে ভগৱান আছে। অঁ, চবতে আছে ঈশ্বৰ। এতিয়া পলাতে য'ত দেখাইছে আমি তাতে দেখাব লাগিব, কি কথা নাই নহয়। নহয় জানো? যদি আপুনি পলাতে যেনেকৈ ভক্তি কৰিছিল, আপুনি তেনেকৈ ভক্তি কৰিব পাৰিব নহয়। যদি আপুনি যদি ভক্তি কৰিব পাৰিছে, তেতিয়াহ'লে আপুনি দেখাব পাৰিব। ভক্তিত মানে তেখেতক টানি বান্ধি আনিব পাৰিব লাগিব, তেতিয়াই সাক্ষাৎ কৰাব পাৰিব। জানে এতিয়া গজেন্দ্ৰই কেনেকৈ মানে ভগৱন্তক স্তুতি কৰি পেলাই ভগৱন্তক আনিলে? সেইফালে এটা ঠেঙত যেনেকৈ নহওক, এতিয়া ইমানখিনি হাঁহি খাই তেওঁ মানে প্ৰকৃত ঈশ্বৰ সম্পূৰ্ণ দেখুৱাব পাৰিলে। এতিয়া পলাটো কিবা হ'ল নেকি? ভক্তিটো চব নহয় নহয়। কেতিয়া দেখালে? যেতিয়া শংকৰৰ টাইমতহে, যেতিয়া বিষ খুৱাইছিলে, তেতিয়াতো এই ভগৱানে ভগৱান তেতিয়া নাই দেখুওৱা। যেতিয়া প্ৰহ্লাদক বিষ খুৱাইছিলে, তেতিয়াতো ভগৱান নাই দেখুওৱা। তেতিয়া ভক্তি সিজা নাই। এবাৰ সাপে কামুৰিলে, তেতিয়াকো ভগৱানক আনি পেলাই নাই দেখুওৱা নহয় এইটোৱে ভগৱান বুলি। তাৰপিছতে তাৰপৰা আকৌ শিলগুটি বান্ধি সাগৰত পেলাই দিলে, তেতিয়াওতো নাই দেখুওৱা। একেবাৰে অন্তিম টাইমত। সেইকাৰণে সেইখিনিতো ইমানখিনি কৰাৰ পাছতো যে এটা ধৈৰ্যটো আছে। নহয় নহয়, সেইখিনি কৰাৰ পাছতো যে ধৈৰ্যটো আছে, সেই ধৈৰ্যটোৰ কাৰণেহে ভগৱানে নিজে আহিবলগীয়া হ'ল। এতিয়া আমি সাধাৰণ এটা বেমাৰ লাগিলেই অধৈৰ্য হৈ যাওঁ, ভগৱানৰ পৰা নাম গাইবলৈ পাহৰি থাকোঁ। এতিয়া সেই গজেন্দ্ৰই দেখিছিলে গাটোৱে ইমান কামোৰ মাৰি থকাৰ পাছতো ঈশ্বৰক স্মৰণ কৰিবলৈ সুবিধা পালে। এতিয়া প্ৰহ্লাদক গৰম তেলত ওলাইছিলে হয় নহয়? গৰম তেলত ওলাই জানো মানুহ জীয়াই থাকিব? কেতিয়াও নাথাকে। তেওঁ ৰক্ষা কৰিছে, কিন্তু লাষ্ট মুহূৰ্তত যে আপুনি দেখুৱাবলৈ বুলি ক'লে যে কংসই ক'লে নহয়, ক'ত আছে তোৰ ভগৱান দেখুওৱা এতিয়া তই ইমান আমাৰ বাচি আছ, তই বাচি আছ, ভগৱানে বচাই আছে। ভগৱানৰ কংস নহয়, এই আপোনাৰ তেতিয়া ক'লে কি এই ফুটাটোতো আছে বুলি ক'লে। সেইটোৱে মানে কেছটো আমাৰ ধৈৰ্যটো চাব।
বিশ্বাসটো চাব ধৈৰ্যটো আছে নাই সেইজনৰ, বিশ্বাস আছে নাই সেইজনৰ। এই আধা মৰা হৈ গ'ল তথাপিও ভগৱানক নাই এৰা, তেতিয়াহে ভগৱান আহি সাক্ষাৎ দিছিল। আমি সাধাৰণতেই যদি ভগৱানক অস্থিৰ হৈ যাওঁ, ভগৱানক দেখাব বিচাৰোঁ, নহ'ব। গাখীৰখিনিত মাখন আছে, চবেই জানে গাখীৰত মাখন আছে, হাত বাঢ়ি থাকিলে পাব জানো? তাক মঠিব লাগিব, মথন কৰাৰ পাছতে ওলাব। এতিয়া আপুনি চাওক, গায়ক গজেন্দ্ৰই এটা সৰু বৰ পানী ক্ৰিয়া কৰি আছে, জলকীয়া কৰি আছে, কিন্তু তাত প্ৰথম ফুল ক'ত পালে? এইখনটো থলপাত কৰিলে, পদুম ফুলপাত ফুলপাতটো নহয়। স্মৰণ কৰিছে অন্তৰৰ পৰাই মানে ঈশ্বৰক দিছে আৰু নহয় জানো? হে হে পদুম ফুল হে পদুম ফুল নে কি? অঁ দেখিছোঁ দেখিছোঁ। এতিয়া ক'বলৈ গ'লে কি জানা, এতিয়া তেওঁ ফান ক'ত এই দুটা তাতে আছে। যেতিয়া তাৰ মানে কি হাতীৰ পকলা ইফালৰ পৰা তেজ ওলাই আহে, জীৰ্ণ কৰিব, তেতিয়াহে ঈশ্বৰক জলকীয়া কি কৰি আছে আৰু উত্তৰ ভাইজা পৰিবাৰ গোটেইখন আছে নাই চব সেইটো সময়ত যেতিয়া গাহে হেৰি কৰিলে, তেতিয়া চবটো পাৰ উঠি গুচি গ'ল, কোনো মানে ৰক্ষা নকৰিলে। ভক্তিহে ৰক্ষা কৰিব চবেই। ঈশ্বৰক অৰ্পণ কৰিব লাগে। এইখিনি কাৰণেহে আপোনাক বুজিব পৰা নাই, বুজিলে সকলোখিনি আপোনাকে মানে চমজাই দিছোঁ। কৃষ্ণ কৃষ্ণ। হে ৰাম যিটো জনে মোহো কাবু লয় সৰ্বাত্মক, অদ্বৈত নিগুণ ব্ৰহ্ম জগত ব্যাপক, সগুণী নিগুণময়ী দুয়ো ৰূপ ধৰো, যদি আত্মা ৰাম তভু গুণ লীলা কৰোঁ। যিটো জানে মুহূৰ্ত বুলয় সৰ্বাত্মক, অদ্বৈত নিগুণ ব্ৰহ্ম জগত ব্যাপক, সগুণী নিগুণময় দুয়ো ৰূপ ধৰোঁ, যদি আত্মা ৰাম প্ৰভু গুণ লীলা কৰোঁ। অঁ অঁ তিনিটা গুণৰ পৰাই সৃষ্টি। অঁ অঁ অঁ
অঁ সকলো আহাৰ পানীৰ পৰা আদি কৰি সেইখিনি আহিব লাগিব পৰ্যায়ক্ৰমে। কৃষ্ণ হে ৰাম এহি সংসাৰত প্ৰাণী যতে আশ্ৰয় জীৱ ৰূপ অংগ ধৰি সংসাৰ ভ্ৰময় অবিদ্যা আৱৰে জীৱ গুণৰ সংগত মোক নজানেখে জানা এইখিনি তত্ত্ব। এই সংসাৰত প্ৰাণী যতেক আশ্ৰয় জীৱৰূপ অংগ ধৰি সংসাৰ ভ্ৰময় জীৱৰূপ ধৰি সকলোতে ঘূৰি ফুৰিছে। অবিদ্যা আৱৰে জীৱ গুণৰ সংগত অবিদ্যা আহি যাব জীৱৰ গুণৰ সংগত। গুণৰ পৰাহে মানুহৰ কোনটো গুণ লাগিছে সেইটোৰ পৰা মানে নহয় জানো। অঁ মোক নাজানেখে জানা এইখিনি তত্ত্ব। এইখিনিয়ে মোক তত্ত্ব বুজি নাপায়। যাৰ পুঞ্চ পুণ্যচয় আশ্ৰয় পূৰ্বৰ সেই জ্ঞানে গতে ভজে পাৱে ঈশ্বৰৰ এই কৰ্ম গতি পালে কহিলো তো মাত সহজ সমধ্যত গতি কোন চিত্ত আত। যাৰ পুঞ্চ পুণ্য চয় আশ্ৰয় পূৰ্বৰ সঞ্চয় থাকিব লাগিব। পুণ্য যদি নাথাকে সেইকাৰণে গতি ভজি পাৱে ঈশ্বৰৰ। সেই গণিয়ে জ্ঞানখিনি লৈ পানিহে মানে পুণ্য হোৱাৰ কাৰণেহে অঁ সেই জ্ঞানে গতি ভজি পাৱে ঈশ্বৰৰ। অঁ ইন্দ্ৰদুম্ন ৰজা ৰজা এই কৰ্মে গতি পালে কৰিলোঁ তোমাত সহস্ৰ মধ্যত গতি কোনো চিত্ত আত। সেইটো কৈছে পূৰ্বজন্মৰ যদি অলপো নাথাকে এতিয়া আমি এই জন্মত যদি অলপমান পুণ্য কৰিবলৈ কৰি যাওঁ নহয় জানো। অঁ পুণ্য যদি কৰি যাওঁ ইটো জন্মত এই পুণ্যটোৱে আমাক ভক্তি কৰিবলৈ আৰু অকণমান সুবিধা কৰি দিব। গতিকে পৰাপক্ষত আমি পুণ্য কৰিবলৈ চেষ্টা কৰিম। এইটো জন্মত আমি অলপমান গতি পাবলৈ চেষ্টা কৰিম। হাতীয়ে হওক লাগিলে গৰুৱেই হওক লাগিলে অঁ অঁ পুণ্য কৰিলে পুণ্য জমা হ'ব আৰু পাপ কৰিলে পাপ জমা হ'ব। কোনটো বেছি হয় আৰু এতিয়া নহয় জানো। আমি পাপটো বেছি হৈছে নে পুণ্যটো বেছি হৈছে হে। অঁ নহয় এইকেইটাই ঈশ্বৰৰ কৰ্ম। এইটো দান দক্ষিণা দিয়াটো ধৰি ঈশ্বৰৰ কৰ্মই। এতিয়া ধৰি লওক কাৰোবাক বিপদৰ পৰা সহায় কৰি দিলে আপোনাক ভগৱানে মংগল কৰক এনেকুৱা কিবা এটা আশীৰ্বাদ দি থৈ গ'ল তাৰপৰা অকণমান পুণ্য সঞ্চয় হ'ল। আপোনাৰ ভকতিটো দান কৰিলোঁ বুলি যে ভকতি নকৰিলেই হ'ব এইটো কথা নহয়। অঁ পূৰা কৰিব লাগিব। সুবিধা যদি বোলে এতিয়া আমি এইটোৱে চিন্তা কৰিবলৈ এইটোৱে শেষ নহয় জানো। আমি বা কেইবাৰ শুধৰণি হৈ আহিলোঁ ঠিকানা নাই।
তেওঁ লিখি থৈছে নহয়, অঁ তেওঁ লিখি থৈছে এখন। আমাৰ নহ'লে 84 লক্ষ জনী হয় সেই টাইমত সেইটো ধৰিবই নালাগে একচুৱেলি নহয় জানো? সেইকাৰণে তাক নুখুচিলেও এটা ভুল এটাত বহি থাকিব পাৰে ইমান তাৰ পুণ্য থকা হে এজন ঋষি মানে সেই ডেকা কালত কুমাৰ কালতেই মানে হেৰি কৰিছিলে এই জীয়াডালত লৰালি কালতে জীয়া নধৰে জানো জীয়া ধৰি পেলাই পকৰি চিঙি পেলাই দিওঁ তাত এডাল মানে বন লোৱা ঠাই এডাল সোমাই দিয়ে মানে কিন্তু সেইটোকে গৈ পেলাই পিছত গৈ পেলাই মানে পূজা পিঙত মানে দৌৰিবলগীয়া হ'ল কৃষ্ণ হে ৰাম নিষ্ঠে জানা সখীয়ে হে ব্ৰহ্মাণ্ড ভিতৰ তাৰ মধ্যে যত প্ৰাণী আছে নিৰন্তৰ সহস্ৰ মধ্যত যদি একে গতে পায় তবু কতো মুক্ত হৈ লেখা জোখা নাই নিষ্ঠে জানা সখী আহি ব্ৰহ্মাণ্ড ভিতৰ তাৰ মধ্যে যত প্ৰাণী আছে নিৰন্তৰ সহস্ৰ মধ্যত যদি একে গতি পায় তবু কতো মুক্ত হৈ লেখা জোখা নাই এতিয়া মুক্ত হ'ব মানে তাৰ হিচাপ নাই নহয় জানো সেইটো কৈছে আৰু হে ৰাম চিত্তবুদ্ধি মন মোতা নিবেদিলা যাৰা শীঘ্ৰে পাই মুহুক বিলম্ব নাহি তাৰ অভ্যাস প্ৰকাৰে মোত থিৰ কৰে মন জ্ঞানৰ ভক্তিৰ দৈৰো কহিলোঁ লক্ষণ এতিয়া কৈছে চিত্ত বুদ্ধি মন মুঠ নিবেদিলা জাৰ যিজনে ভগৱানক এইখিনি নিবেদন কৰিব পাৰিলে শীঘ্ৰে পাই মুহুক বিলম্ব নাই তাৰ দেৰি নহ'ব পটাপট মোক লগ পাবই অঁ অভ্যাস প্ৰকাৰে মোত থিৰ কৰে মন সদায় ভগৱান প্ৰতি একেটা থিৰ মানে কোনো তাৰ ভগৱানৰ চৰণৰ পৰা কোনোদিন মানে বেলেগ এটা চিন্তা নকৰে মানে যিমান বিপদে আহক তথাপি ঈশ্বৰৰ চিন্তাটো এৰি নিদিয়ে অভ্যাস প্ৰকাৰে মোত থিৰ কৰে মন জ্ঞানৰ ভক্তিৰ দুয়ো কহিলোঁ লক্ষণ এয়া এইটোৱে হ'ল জ্ঞান ভক্তি আৰু দুইটা লক্ষণ হ'ল হে ৰাম যদি তাতো তুমি হেন বোলা মহাবল ইন্দ্ৰিয়ৰ মধ্যে মন অতি যে চঞ্চল যত্ন কৰিলেও মন বিষয়ক যায় মন জিনিবাৰ কহু সুগম উপায় যদি তাতো তুমি হেন বোলা মহাবল ইন্দ্ৰিয়ৰ মধ্যে মন অতি যে চঞ্চল এই যিমান পঞ্চ ইন্দ্ৰিয়ৰ ভিতৰত নহয় জানো মনটো আটাইতকৈ চঞ্চল যত্ন কৰিলেও মনৰ বিষয়ক যায় যিমান এই ভগৱানৰ প্ৰতি টানি আনে আকৌ সেই বিষয়ৰ ফালে সি গতি কৰে অঁ মন জিনিবাৰ কহু সুগম উপায় মনটো কেনেকৈ জিনিব পাৰে মনটো কেনেকৈ এক ধ্যান ৰাখিব পাৰে তাৰ সুগম উপায় এটা দিব সেইটো মানে আৰু সহজ সৰল উপায় দিব ভালকৈ আনিব দেই উপায়টো হে ৰাম সৰ্বদা পুৰুষে বিষয় কণেৰে মনে
পুনু আনি বাহা মন মুহুৰ চিন্তনে মুহুৰ স্মৰণে মন কৰিবা অভ্যাস যত্ন অভ্যাস থাকি মন হুৱৈ বস ক'লেই সৰ্বদা পুৰুষে মানে সদায় জীৱই বিষয়ক নেৰে মনে বিষয়ক মনৰ পৰা এৰিব নিবিচাৰে জীৱ কোনো আনি বাহা মন মুহুৰ চিন্তনে আকৌ মোৰ মানে চৰণলৈ আকৌ লৈ আহিবা অঁ অঁ সেইকাৰণে কৈছে মুহুৰ স্মৰণে মন কৰিবা অভ্যাস যত্ন অভ্যাস থাকি মন হৈবে বস তেতিয়া যত্ন কৰিলে অভ্যাস কৰিলে মন তেতিয়া বস হ'ব স্মৰণটো এনি টাইম কৃষ্ণ প্ৰভু মই আৰু নামলৈ যাব নোৱাৰো তালৈহে যাবলগীয়া হ'ব গৰুকেইটা নেবান্ধিলেও নহয় নহয় জানো বা অন্যান্য কাম নকৰিলেও নহয় স্মৰণ কৰি ভগৱানৰ চৰণতেই আৰু মনটো অৰ্পণ কৰি পানি যাওঁগৈ আৰু নে কি কৃষ্ণ সেইটো হ'ল সহজ উপায় এটা দিছে আমাক সৰ্বদা পুৰুষে বিষয়ক নেৰে মনে কোনো আনি বাহা মন মুহুৰ চিন্তনে বিষয়ৰ পৰা আকৌ এইফালে টানি আনিবলৈ কৈ আছে অঁ অঁ মুহুৰ স্মৰণ মন কৰিবা অভ্যাস যত্ন অভ্যাসত থাকি মন হৈবে বস ভগৱানৰ প্ৰতি এনি টাইম অভ্যাসটো থাকিব লাগিব আটাইতকৈ লেতেৰা চঞ্চল যদি এই মনটোক যদি ঈশ্বৰৰ চৰণত যদি অৰ্পণ কৰিব পাৰিছে তেতিয়াহ'লে আপুনি মানে বাকী ইন্দ্ৰিয় মানে সেৱা মানিবলৈ বাধ্য হ'ব স্মৰণ কৰিলে ঈশ্বৰৰ যদি স্মৰণ কৰি যিকোনো কাম কৰে সি বেয়া কাম কৰিব নোৱাৰে তেতিয়া সেই তাৰ গাত পাপ নালাগে পাপ নালাগিব তেতিয়া নহয় জানো ঈশ্বৰক এনি টাইম যদি চিন্তাই কৰি থাকে সি কেতিয়াও বেয়া কাম নকৰে কাৰণ পাপলৈ ভয় কৰিব সি গতিকেলৈ সেইটো পাপটো অট'মেটিক তাৰপৰা আঁতৰি গ'ল তেতিয়া অট'মেটিক ঈশ্বৰৰ ভকতিটোৱে মনটো বস হ'বলৈ আহি গৈ থাকিব নহ'লে যেতিয়া পাপৰ পাহাৰ হ'ব মিছাৰ এখনো মানে পৃথিৱীৰ সৃষ্টি হ'ব নহয় জানো মিছা পৃথিৱীত দুনীয়াখন ঘূৰি ফুৰিব লাগিব পাছত ৰৌ নৰক সেই মনক এই অংক হাতী যেনেকৈ মানে এই ইফালে ঘূৰাবলৈ হ'লে মানে সেইটোলৈ মানে খুটি মানে টানে কাণত লগাই দিয়ে সেই অংশডাল আছে মানে ভগৱানটোৰ লগত কৃষ্ণ হে ৰাম হে মন অভ্যাস যদি কৰিবা নপাৰা আমাৰ প্ৰীতিৰথে যত্ন কৰ্ম কৰা মূৰ গৃহ পুষ্প বাতি কৰিবা যতন শ্ৰদ্ধাভাৱে মূৰ গৃহ কৰিবা লেপন এইয়া এমন অভ্যাসত যদি কৰিবে নাপাৰা সেইখিনিও কৰিবলৈ নোৱাৰা আমাৰ প্ৰীতিৰ অৰ্থে যত্ন কৰ্ম কৰা মোৰ ভালৰ কাৰণে নহয় জানো মোৰ প্ৰীতি মানে প্ৰীতি নহয় প্ৰীতি মোৰ ভালৰ অৰ্থে যত্ন কৰ্ম কৰা মূৰ গৃহ পুষ্প বাতি কৰিবা যতন মোৰ গৃহ এটা বনাবা ফুল পুষ্প লগাবা নহয় জানো শ্ৰদ্ধাভাৱে মূৰ গৃহ কৰিবা লেপন মোৰ গৃহটো শ্ৰদ্ধাভাৱে লেপন
এই সৰা মোচা সদায় কৰি থাকিব লাগে। এতিয়া কোনটো হেৰিয়া কথা এতিয়া সেই গৃহ নিৰ্মাণ কৰা গুৰুগৃহ গুৰুগৃহ অঁ এতিয়া ভিতৰত বাহিৰত আমাৰ গুৰুগৃহটো ঠিক কৰিব লাগিব। ভিতৰত আকৌ আমাৰ আপোনাৰ হৃদয়ৰ যিটো হৃদয়ৰ যিটো গুৰুগৃহ ঈশ্বৰক স্থাপন কৰি থৈ দিয়া আছে, সেই হৃদয়ত যাতে আমি কোনো দিনে লেতেৰা বস্তু পেলাব নালাগে। সেইটোৱে আৰু এতিয়া যদি আমি মদ খোৱা অভ্যাস আছে, এপেক অলপ মাৰি দিম বুলি ক'লে মানে গৈ বেয়া বস্তুটো সোমালেগৈ নহয় জানো? গাখীৰৰ ঠাইত মানে দি সোমালে, তাৰপৰা আকৌ মানে সেই ভগৱানে আকৌ মানে আপোনাৰ তেজ মিশ্ৰিত দ্ৰব্য গ্ৰহণ নকৰে। যেনেকৈ মাছ মাংস খালেও বেয়া পায়, গ্ৰহণ নকৰে। সেইটো এটা আছে। নহয়, যিজনে যদি ভগৱানৰ নামটোকে ল'বলৈ নাজানে, অঁ তেওঁ জানো ইয়াত আছে বুলি জানিব লাগিব? সেইটোতো নাজানেই, অৰ্জুনকে শিকাইছে। নহয় নহয়, অৰ্জুনক বুজাই আছে, কথাহে কৈছোঁ মই। এতিয়া যিটো অৰ্থটো ওলাইছে মানে ব্যাখ্যাটো ওলাইছে, কথাটো কোৱা নাই। অৰ্জুনক কোৱা মানে আমাক কোৱা বুজিছোঁ। তাৰমানে এতিয়া কৈছে গৃহ ঘৰখনৰ লিপি, আমাৰ যদি লেতেৰা এখন ঘৰ থাকে তাততো কোনো নাহে। ঘৰখন চাফ চিকুণ কৰি ৰাখিবলৈও কৈছোঁ। বাহিৰত ঘৰখন নহয় নহয় মই কথা এটা কৈছোঁ চাব দেই, গুৰুগৃহ মই কৃষ্ণ বুলি ক'বলৈকে মই টান পাওঁ। মোৰ অন্তৰত কৃষ্ণ আছে বুলি ভাবিমনে বাৰু? নহয় সেইজনটো এইটো সমাজত নাহেই তেনেকুৱা। সেইটোকে কৈছে, আকৌ কওকচোন। আপুনি এমন অভ্যাসত যদি কৰিব নাপাৰা, সেইখিনি কৰিব যদি নোৱাৰা, সেই আগৰ কথাটো আগৰ কোটত কৈ গ'ল যে তুমি কৃষ্ণ বুলি ক'লেও মোক হ'ব। অঁ আমাৰো প্ৰীতি অৰ্থে যত্নে কৰ্ম কৰা। মোৰ ভালৰ কাৰণে যত্ন কৰ্ম কৰিব লাগিব। কি কৰ্ম? মূৰ গৃহ পুষ্প বাতি কৰিবা যতন। মোৰ গৃহ এটা বনাবা। এতিয়া আমাৰ গৃহত আমি গুৰুগৃহ এটা বনাওঁ, তাৰপিছতে পুষ্প চাৰিচুৱা ফুল চুল লগালোঁ। শ্ৰদ্ধাভাৱে মোৰ গৃহ কৰিবা লেপন। মোৰ গৃহটো সদায় শ্ৰদ্ধা ভক্তিয়ে চাফ চিকুণকৈ লেপেন কৰি থৈ দিবা মানে, আৰু পূৰা গধূলি বাহিৰৰ গৃহটোৰ কথা কোৱা নাই, কথাও কৈছে। এইটো গৃহ আমাৰ এইটো গুৰু গৃহ। আপুনি বাহিৰৰ গৃহলৈ আহিব লাগিবই, ভিতৰত যাব লাগিব। মই যদি কৃষ্ণকে হ'ব দেই, তত্ত্বৰ দিশলৈ গ'লে মানে আকৌ ভিতৰতো বাহিৰৰ ভিতৰে শুদ্ধ হ'ব লাগিব ন। বাহিৰত আমি গুৰুগৃহ বনালোঁ, কথাটো কৈছোঁ মানে গুৰুগৃহটো আমি ৰাতিপুৱা গধূলি লেপন কৰি পিনি সদায় চাকি বন্তি জ্বলালোঁ ঈশ্বৰৰ প্ৰীতি অৰ্থে। তাৰপিছতে ভিতৰৰ হেৰিটো আৰু ভিতৰত যদি আমি ঈশ্বৰটো আছেই আত্মাজন, সেইজন নাথাকিলেতো আমি হৰি নহয় জানো? এতিয়া আমি হৰি হৈ আছে, হৰটো মানে ঈশ্বৰ ওলাই যোৱাৰ পাছত হ'লোঁ নহয় জানো? সেই বস্তুটো এতিয়া আমি অংগনবাড়ীত আছোঁ, এম.ই. হাইস্কুল ভুল নহয়। যিজনে মোক যদি চিনিয়ে নাপায়, তেওঁ এইখিনি কৰিলেও মোক পাব, সেইটো কৈছে মানে। নহয় কৃষ্ণ ক'বলৈকে টান পাইছোঁ। নহয় চিনি নাপাওঁ নহয়, ঈশ্বৰৰ প্ৰতি ঘৰ এটা বনাবই লাগিব নহয় আকৌ। গুৰুগৃহ গুৰুগৃহ নবনায় নহয় এতিয়া, প্ৰথম কোটত কৈ গ'ল নহয়, গুৰুগৃহ বনাব কৈছে। প্ৰথম কোটত কৈ গ'লে কৃষ্ণ সৰ্বদা পুৰুষে বিষয়ক মনে নেৰে মনে কোনো আনিবাহা মন মুহুৰ চিন্তনে। সৰ্বদাই বিষয়লৈ মনটো গুচি যায়গৈ, আকৌ ঘূৰাই আনিব কৈছে। আগৰ কথা কৈছে দেই। তাৰপিছতে মুহুৰ স্মৰণে মন কৰিবা অভ্যাস। মোৰ কথাত মোৰ মনটো স্মৰণ কৰিব পাৰি ভগৱানৰ, নহয় জানো? যত্ন অভ্যাসত থাকি মন হৈ বক। তেতিয়া যত্ন অভ্যাস যেতিয়া কৰি থাকিব মনটো বক অট'মেটিক বশ হ'বগৈ। তাৰপিছতে কৈছে এমন অভ্যাসত যদি কৰিব নাপাৰা, এইখিনি সেই আগৰখিনি কৰিব নোৱাৰা, আমাৰো প্ৰীতি অৰ্থে যত্ন কৰ্ম কৰা। তেতিয়া এটা কৰ্ম কৰিব লাগিব। কি কৰ্ম? মূৰ গৃহ পুষ্প বাতি কৰিবা যতন।
মোৰ নামত এটা ঘৰ এটা বনাবা গুৰুগৃহ। তাৰপিছতে আকৌ সেই ফুল চুল লগাব কৈছে 4 স্কোৱাৰটো কৰিবা যতন, পুষ্প বাতি গৈছেতো কৰিবা যতন, সদাভাৱে মূৰগৃহ কৰিবা লেপন। তেতিয়া গুৰুগৃহটো আমি লেপন কৰিব লাগিব সদাভাৱে, ঈশ্বৰৰ ঘৰ বুলি আমি লেপন কৰি মেলি সদায় চাফা কৰি ৰাখি গুৰু ৰাতিপুৱা গধূলি গুৰু সেৱা কৰিব লাগিব, তেতিয়া ভক্তিটো আহিব মানে সেইটো কথাটো। তাৰ পিছতে ভিতৰলৈ যাব। নহয় সেই ভিতৰৰ কথাটো ক'লোৱে নহয়, ভিতৰত আমাৰ এজন আত্মাক ভৰাই দিয়া আছে। সেই আত্মাটোক যদি আমি এই মদ চুলাই খাই দিওঁ, এই আত্মাটোৱে বেয়া পাব নহয় জানো? আত্মাটো বেয়া পাবই, সেইটো বেয়া বস্তু যদি আমি খাই দিওঁ। গতিকেলৈ আমাৰ মানে দেহাটো হানি, ঈশ্বৰেও হানি আমনি কৰি। এতিয়া এইটো হৃদয়টো চফা কৰিবলৈ হ'লে কি কৰিব লাগিব? আমাৰ যিখিনি ইন্দ্ৰিয়ৰ কাৰণে আমি মানে ঈশ্বৰ ভক্তিৰ পৰা আমি বিমুখ হ'বলগীয়া হৈছে, সেইখিনি ত্যাগ কৰিব লাগিব, সেইখিনি অঁতাই সেইখিনি চাফাই কৰিব মনৰ পৰা। আপুনি ইমান সহজে আপুনি গুচাম বুলি ক'লে আপুনি গুচাব নোৱাৰে, চেষ্টা কৰিব লাগিব, যত্ন কৰিব লাগিব। এতিয়া কামৰ ক্ৰোধ লোভমোহ আপোনাৰ নখনত জানি কৰা পৰিহাৰ গৈছেতো, নিজৰ নাশয়, নিজৰ কাৰণেই নাশয় এইটো, সেইখিনি কাৰণেতো মানে ঈশ্বৰৰ পৰা বিমুখ হ'ব। এইকেইটা বস্তু আমি যদি মানে ভগৱতক অপৰাধ তাতহে হ'ব। ভকতেহে তোমাক মানে ৰক্ষা কৰিব পাৰিব, মই নোৱাৰিম। খণ্ডন। এতিয়া আপুনি ধৰি লওক য'ত আমি পইচাটো পৰি আহিলে, মোৰ পইচাটো ধৰি লওক সেই তাতে পৰি আহিলে, পোহৰ বুলি পোহৰ দেখি পাই এইডোখৰতে বিচাৰি ফুৰিলে হ'ব জানো? নাট যিটো পৰিলে পইচাটো তাতে বিচাৰিবলৈ লাগিলে পোহৰ কিবা এটা ব্যৱস্থা কৰি ল'বলৈ তাত নহয় জানো? ভকতক লগাইছে ভকতে কৃষ্ণ। হে ৰাম গৃহক লেপন্তে মুক্তি কাৰোৰেনো যত, সেই কৰ্মে ভক্তি বাঢ়ি থাকে বৈকুণ্ঠত। একাদশী ব্ৰত সেৱা অৰ্চনা বন্দন, সদায় কৰিবা তাত শ্ৰৱণ কীৰ্তন। এতিয়া কৈ গ'ল নহয়, গৃহক লেপন্তে মুক্তিকাৰ ৰেণু যত, মৃত্তিকাৰৰ ৰেণু যত দেই, সেহি কৰ্মে মুক্তি বাঢ়ি থাকে বৈকুণ্ঠত। মৃত্তিকাৰ গৃহক লেপন্তে মৃত্তিকাৰৰ ৰেণু যত, মৃত্তিকাৰ মানে য'ত যিমান মৃত্তিকাৰ ৰেণু হ'ব, সেই কৰ্মে ভক্তি বাঢ়ি থাকে বৈকুণ্ঠত। সেই কৰ্মতে ভক্তি বাঢ়িব আৰু তেখেতে বৈকুণ্ঠত থাকিবলৈ পাব। একাদশী ব্ৰত সেৱা অৰ্চন বন্দন, সদায় কৰিবা তাত শ্ৰৱণ কীৰ্তন। সেই গুৰুগৃহত সদায় শ্ৰৱণ কীৰ্তন কৰিব লাগিব। একাদশী ব্ৰতো কৰিব দিছে। মনতে মাহেকত এবাৰ যদি আমি ব্ৰত পালন কৰোঁ, আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। এই যে মাটি মৃত্তিকা মাটি দি পঠিয়াই বোলে আপুনি হেৰিয়াৰ এইটো পায়খানা কৰি আহি পেলানি বা পেচাব কৰি আহি পেলানি মৃত্তিকা মাটিয়ে হাতখন ধুই মানে পৰিষ্কাৰ কৰিব। কিন্তু মৃত্তিকা মাটিটো কোনটো? মৃত্তিকা মাটিটো পৃথিৱীৰ 4 আঙুল তলত, য'ত বীজাণু নাথাকে। পৃথিৱীৰ 4 আঙুল তলৰ মাটিটোৱে পবিত্ৰ শুদ্ধ হয়। এতিয়া পৃথিৱী কোনখন? এতিয়া কোনখন পৃথিৱীৰ কথা ক'ব? নহয়, এতিয়া সেই 4 আঙুল তলৰ মাটিখিনি মানে সচৰাচৰ
এই জৈৱিক সাৰটো নাথাকে। জৈৱিক সাৰটো আপোনাৰ 2 ইঞ্চিমান ওপৰতে থাকে। 4 ইঞ্চিলৈ গ'ল বুলি ক'লে মানে আপোনাৰ তাত ৰঙা মাটিটো ওলায়, আৰু সেইখিনিয়ে মানে লেট্ৰিনৰ পাছত সেইটো মাৰিলে মানে আপোনাৰ চাবোন মাৰিব নালাগে আৰু বীজাণুটো হাতৰ যিটো মানে গোবৰ ধুইলে স্বাস্থ্যৰ কাৰণে এইটো মানে হেৰি আৰু এতিয়া সেইখিনি মানে এতিয়া আপুনি যদি লেপন কৰে মৃত্তিকাৰ ৰেণু হ'ব লাগিব, মৃত্তিকা মাটিৰ হাতৰ যদি মানে কি হ'ল এই যে চিনবোৰ যে বহি বহি আহে প্ৰলেপটো, হাতৰ চিনটো যেতিয়া মৃত্তিকাৰ ৰেণু প্ৰলেপটো বহি আহে সেই নহয়, সেইটো ফুলত আকৌ মৃত্তিকাৰ ৰেণু আছে নহয়, জিলিকনিটো এনেকৈ প্ৰলেপ এটা চিন এটা বহি আছে। বুজাব লাগিব। আমি কাম কোষ লোক মুখ সেইকেইটাকে আহিব পৰা নাই, এইবোৰ পোৱা নাই, এইবোৰ নোৱাৰা তেতিয়াহ'লে আমি ইমান ভকতিলে আমি যাবই পৰা নাই। নিজে বিপদত পৰিবলগীয়া হয়। মানে আমি এইখিনি যেতিয়া আমি এৰিব পাৰিম তেতিয়াহে আমি তৎপৰ পৰিষ্কাৰ কৰি যাম। আপুনি যদি বুজিবলৈ ইচ্ছা নকৰে, যদি নুবুজাবহে গৈ থৈ যাওঁ, চবেই চাইছে কিন্তু পঢ়িছে বস্তুটো ওলালেহে বুজিব। তাকেই এতিয়া ধৰি লওক আপোনাৰ ৰেণুটো কি হ'ল, যদি কৰিলে পাব। গৃহক লেপনতে মৃত্তিকাৰৰ ৰেণুজত কিন্তু আপুনি কিন্তু কাম কৰি কি যাব? মই কৈছোঁ যে মন্দিৰটো এতিয়া মন্দিৰটো হৃদয়তে আছে। এতিয়া হৃদয় মন্দিৰৰ কথা কৈছে, বাহিৰৰ মন্দিৰটোৰ কথা কোৱা, নামঘৰৰ কথা কোৱা নাই। এতিয়া আকৌ আমাৰ মতে মানে এতিয়া নামঘৰ এটা বনাব লাগে, ৰাতিপুৱা গধূলি তাত মানে প্ৰাৰ্থনা গাব লাগে। ইয়াৰ যিটো সিদ্ধান্ত সেইটোহে দিছে। তাৰপিছতে সেই ঘৰটো মচিলে যিটো মৃত্তিকাৰ ৰেণু বহিব যত, সেই কৰ্মে ভক্তি বাঢ়ি থাকে বৈকুণ্ঠত। সেই কৰ্ম কৰিলে মানে এতিয়া এজন যে হেৰি কোনোবা ৰজা নিজৰ মন্দিৰটো সদায় ৰাতিপুৱা গধূলি মানে নিজে চফা কৰে, বেলেগে গ'লাটো ৰজা হয় এইটো মানে হেৰি কৰিছে চফা কৰি আছ, তেতিয়া ক'লে নহয় বোলে মই এবাৰ এই হাবিত গ'লোঁ, এই জংঘলত মানে মন্দিৰ এটা আছিলে নে তাতে চাফ চিকুণ কৰি হৈ গ'লোঁ আৰু সেইদিনা মোৰ মৰি গ'লোঁ, মই লগালগ ভগৱানৰ জেগাত পালোঁ। মোক ক'লে বোলে ওলাইছিলে কথাটো, তেতিয়াৰ পৰা মানে এই নিজৰ মন্দিৰ নিজেই চফা কৰে, নিজে সাৰে মোচে। তাৰপিছতে সেই কৰ্মে ভক্তি বাঢ়ি থাকে বৈকুণ্ঠত। একাদশী ব্ৰত সেৱা অৰ্চন বন্ধন, একাদশী ব্ৰত কৰিব লাগিব, অৰ্চন বন্ধন কৰিব লাগে। শ্ৰদ্ধাৰে কৰিবা তাত শ্ৰৱণ কীৰ্তন। এতিয়া মানে শ্ৰদ্ধা সহকাৰে সদায় যদি ঈশ্বৰক আমি শ্ৰৱণ কীৰ্তন কৰি থাকোঁ নহয় জানো, তেতিয়া কি হ'ব মানে আমাৰ কিন্তু এটা ল'ৰাই খুব খায়, মানে পিছত এনেকুৱা মানে যিমান দিলেও মানে সি খায়ে থাকে। 10জনলৈ যদি বনাই নহয় সি সকলোৱে তাক মানে লাগে, মানে সি খায়ে থাকে। পিছত গৈ পেলাই মাকে এদিন ক'লে, মইতো খোৱাব নোৱাৰোঁ, তই ইয়াক ভোক লাগিব। তাৰপিছত মানে সি মাকে ঘৰত মানে সি ওলাই গ'ল, আকৌ গধূলি ঘূৰি আহিলে নহয়, তই আকৌ আহিলি যে খাবলৈ, তই আকৌ আহিলি যে নহয় বোলে তোমাকে চিন্তা কৰা মই আহিলোঁ। আমি একো চিন্তা নকৰোঁ, বোলে তই যা, সঁচাকৈ যাম বোলে, সঁচাকৈ যা, তই আকৌ নাহিবি আকৌ মানে সি চিন্তা কৰি পেলাই মানে গৈ আছে এটা মানে মন্দিৰ এটা পালে। সেই মন্দিৰত এজন পূজাৰীক লগ পালে, তাত মানে হাইয়া শ্ৰৱণ কীৰ্তন হৈ আছে, ঈশ্বৰৰ নাম লৈ আছে। সেই সুধিলে হাইয়া
সেইটো কি কৰিছে বোলে হাৰিয়াৰ শ্ৰৱণ কীৰ্তন কৰিছে তাৰপৰা হাৰিনে মই যাব পাৰিম বুলি পাৰিম বোলে হাৰি যাম খাবলৈ দিব নেকি